দৰ্শক প্ৰজ্ঞান ইউনিভাৰ্ছ চেনেলত আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি লৈ আহিছোঁ দৈনিক ৰাশিফল। গতিকে পলম নকৰি আহক আমি ভিডিঅ'ৰ মাজলৈ সোমাই যাওঁ। প্ৰিয় দৰ্শক, হিন্দু পঞ্জিকা অনুসৰি আজি 9 জুলাই 2025, আহাৰ মাহৰ 24 তাৰিখ, দিন বুধবাৰ, শুক্লপক্ষৰ চতুৰ্দশী তিথি, নক্ষত্ৰ মূলা, চন্দ্ৰ ৰাশি ধনু ৰাশি, যুগ ব্ৰহ্ম যুগ, কৰণ গড় কৰণ, আৰু সূৰ্য উদয় পুৱা 4:41, সূৰ্যাস্ত নিশা 6:15। প্ৰিয় দৰ্শক, ৰাহু কাল যদি চোৱা হয় 12 বজাৰ পৰা 1:30 থাকিব, আৰু সেইটো সময়ত যিকোনো শুভ কাম নকৰিব। প্ৰিয় দৰ্শক, গতিকে জানো আহক আজিৰ দিনটোৰ ৰাশিৰ ফলাফল। প্ৰথমতে জানো আহক মেঘ ৰাশি। আজি আত্মবিশ্বাসেৰে ভৰা দিন হ'ব। কৰ্মক্ষেত্ৰত সন্মান পাব। বয়োজ্যেষ্ঠসকলৰ পৰামৰ্শ লাভজনক হ'ব পাৰে। ভ্ৰমণৰ সম্ভাৱনা আছে, আৰু আপুনি ওম বুধাই নম মন্ত্ৰ জপ কৰক। প্ৰিয় দৰ্শক, ইয়াৰ পিছৰ ৰাশি যদি চোৱা হয় বৃষ ৰাশি। টকাৰ লগত জড়িত সিদ্ধান্তত সাৱধান হওক। ঘৰৰ জ্যেষ্ঠ সদস্যৰ লগত মতানৈক্য আপোনাৰ বাক্য নিয়ন্ত্ৰণ কৰক। আপুনি দুৰ্গা সপ্তশতী আবৃত্তি কৰক। প্ৰিয় দৰ্শক, ইয়াৰ পিছৰ ৰাশি যদি চোৱা হয় মিথুন ৰাশি। আপুনি বুদ্ধিমত্তা আৰু যুক্তিৰে কঠিন সমস্যা সমাধান কৰিব। ছাত্ৰ ছাত্ৰীৰ বাবে দিনটো সৰ্বোত্তম। আপুনি ভগৱান গণেশক দুৰ্ব অৰ্পণ কৰক। প্ৰিয় দৰ্শক, ইয়াৰ পিছৰ ৰাশি যদি চোৱা হয় কৰ্কট ৰাশি। পাৰিবাৰিক জীৱনত সুখ থাকিব। কিছু ভাল খবৰ পাব পাৰে। আপোনাৰ মনটো ধৰ্মীয় কামত নিয়োজিত হৈ থাকিব। আপুনি চন্দ্ৰক পানী আগবঢ়াওক। প্ৰিয় দৰ্শক, ইয়াৰ পিছৰ ৰাশি যদি চোৱা হয় সিংহ ৰাশি। চাকৰি বা ব্যৱসায়ত নতুন সুযোগ পাব। আপোনাৰ পত্নীৰ লগত মধুৰ সম্পৰ্ক থাকিব। আপুনি ভগৱান সূৰ্যক পানী আগবঢ়াওক। প্ৰিয় দৰ্শক, ইয়াৰ পিছৰ ৰাশি যদি চোৱা হয় কন্যা ৰাশি। বাক্য আৰু আচৰণত কোমল হওক। বন্ধু বান্ধৱীৰ পৰা সমৰ্থন পাব। মানসিক চাপ কমি যাব। আপুনি সেউজীয়া কাপোৰ পিন্ধিব। প্ৰিয় দৰ্শক, ইয়াৰ পিছৰ ৰাশি যদি চোৱা হয় তুলা ৰাশি। আজি আৰ্থিক লাভৰ দিন হ'ব। আবদ্ধ হৈ থকা টকাখিনি হয়তো ঘূৰাই পাব পাৰে। প্ৰেমৰ সম্পৰ্ক মজবুত হ'ব। আপুনি মা লক্ষ্মীক ক্ষীৰ অৰ্পণ কৰক। প্ৰিয় দৰ্শক, ইয়াৰ পিছৰ ৰাশি যদি চোৱা হয় বৃশ্চিক ৰাশি। নিজৰ স্বাস্থ্যৰ যত্ন লওক। ধনৰ বিষয়ত বুদ্ধিমান সিদ্ধান্ত লওক। পুৰণি কথাবোৰ পাহৰি যোৱাটো আপোনাৰ বাবে ভাল হ'ব। আপুনি হনুমানজীক গুড় আৰু বুট দালি আগবঢ়াওক। প্ৰিয় দৰ্শক, ইয়াৰ পিছৰ ৰাশি যদি চোৱা হয় ধনু ৰাশি। চন্দ্ৰ আপোনাৰ ৰাশিত আছে। আত্মবিশ্বাস আৰু আকৰ্ষণ বাঢ়িব। নতুন কাম আৰম্ভ কৰাৰ এটা ভাল সময়। আপুনি কেতু মন্ত্ৰ ওম কেন কেতুভে নম জপ কৰক। প্ৰিয় দৰ্শক, ইয়াৰ পিছৰ ৰাশি যদি চোৱা হয় মকৰ ৰাশি। পুৰণি বন্ধু এজনক আজি লগ পাব পাৰি। আয়ৰ উৎস বৃদ্ধি হ'ব। আপুনি পৰিয়ালৰ সহায় পাব। এজোপা আঁহত গছৰ তলত এটা বন্তি জ্বলাওক। প্ৰিয় দৰ্শক, ইয়াৰ পিছৰ ৰাশি যদি চোৱা হয় কুম্ভ ৰাশি। বাহিৰৰ মানুহৰ লগত সংঘাতৰ পৰা আঁতৰি থাকক। সংযত হওক। লাভ আপোনাৰ পক্ষত থাকিব। সমাজত সন্মান বাঢ়িব। আপুনি শনি চলিচা আবৃত্তি কৰক। প্ৰিয় দৰ্শক, ইয়াৰ পিছৰ ৰাশি যদি চোৱা হয় মীন ৰাশি। আধ্যাত্মিক উন্নতি সময় আহি পৰিছে। ভ্ৰমণৰ সম্ভাৱনা আছে। মন শান্ত হৈ থাকিব। আৰ্থিক অৱস্থাৰ সুদৃঢ় হ'ব। আপুনি কলৰ গছক পূজা কৰক। গতিকে প্ৰিয় দৰ্শক, আজিৰ ৰাশিফলটো যদি ভাল লাগিলে তেন্তে ভিডিঅ'টো লাইক কৰক, চেনেলটো ছাবস্ক্ৰাইব কৰক, আৰু আপোনাৰ ৰাশি চক্ৰটো কমেণ্টত লিখক। আজিলৈ ইমানেই। ধন্যবাদ।